নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅটোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 6B অনুশীলনীটোৰ পাৰ্ট 1 ভিডিঅটো আলোচনা কৰিবলৈ ওলাইছো 6B অনুশীলনীটোৰ প্ৰথম কোৱেশ্চনটোলৈ আমি যাওঁ 6B অনুশীলনীৰ প্ৰথম কোৱেশ্চনটো আছিল সত্য আৰু অসত্য লিখিব দিছিলে এতিয়া ফাৰ্স্ট কোৱেশ্চনটো আছিল এনে ধৰণৰ নিখুঁত বৰ্গ এটাৰ বৰ্গমূল দুটা থাকে এতিয়া নিখুঁত বৰ্গ বুলি ক'লে আমাৰ কোনবোৰ নিখুঁত বৰ্গ হয় যোনবোৰ ধৰা 1 4 9 16 25 36 এইবোৰ হৈছে নিখুঁত বৰ্গ ইহঁতক যদি আমি বৰ্গমূল কৰো আমি বৰ্গমূল কৰিলে প্লাস মাইনাস এটা হয় তো 1 ৰ বৰ্গমূল হ'ব গৈ প্লাস মাইনাস 1 তেনেকৈ আমি ৰুট 4 ৰ যদি বৰ্গমূল ওলাও প্লাস মাইনাস হ'বগে 2 তেনেকৈ আমাৰ নিখুঁত বৰ্গমূলবোৰৰ নিখুঁত বৰ্গ এটাৰ বৰ্গমূল আমাৰ দুটা পাওঁ এটা প্লাসৰ এটা মাইনাসৰ তো Question number B ले আহিছো question number B to আছিলে যে নিখুঁত বৰ্গ এটাৰ বৰ্গমূল ঋণাত্মক হ'ব পাৰে পাৰে ঋণাত্মকও হ'ব পাৰে আমি সত্য বুলি লিখিছো ইয়াৰ ওপৰত আলোচনা কৰিছো আমি এবাৰ আহিছো question number C লৈ মৌলিক সংখ্যা এটা বৰ্গ সংখ্যা হ'ব পাৰে এটো অসত্য মৌলিক সংখ্যা এটা কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে মৌলিক সংখ্যাবোৰ আমি কেৱল 2 3 5 এইবোৰ বৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে মৌলিক সংখ্যাৰ বৰ্গমূল অখণ্ড সংখ্যা হ'ব পাৰে এটো অসত্য মৌলিক সংখ্যাবোৰৰ বৰ্গ অখণ্ড সংখ্যা হ'ব নোৱাৰে এটো অসত্য কোৱেশ্চন নম্বৰ এ লৈ আহিছো এটা বৰ্গ সংখ্যাৰ মৌলিক উৎপাদক জোড় হৈ থাকে সত্য বৰ্গ সংখ্যা এটাৰ মৌলিক উৎপাদকবোৰ আমাৰ জোড় হৈ থাকে এবাৰ আহিছো কোৱেশ্চন নম্বৰ এফ লৈ যদি a b নিখুঁত বৰ্গ যদি a b নিখুঁত বৰ্গ হয় তেন্তে আমাৰ ইয়াতে কি হয় ৰুট a + ৰুট b = ৰুট a + b এটো অসত্য কিয়নো যদি আমি এনেকে এটা एग्जांपल ইমাজিন কৰো ৰুট 3 আৰু ৰুট 2 যদি আমি প্লাস কৰো তেন্তে আমি 2 + 3 এনেকে লিখিব নোৱাৰো কেৱল ইয়াত যোগ হৈ থাকিলে আমি লিখিব নোৱাৰো এনেকে কিন্তু ইয়াত যদি আমাৰ পূৰণ হৈ থাকে তেন্তে আমি এনেকে ৰুট 2 আৰু ৰুট 3 এনেকে লিখিব পাৰো তো যোগৰ ক্ষেত্ৰত বা বিয়োগৰ ক্ষেত্ৰত আমি এনেকে দুইটা বৰ্গমূলৰ সংখ্যা কিটা আমি এনেকে লিখিব নোৱাৰো হ'ব অসত্য এটো পূৰণৰ ক্ষেত্ৰত আছে এটো পাৰিম আমি ৰুট a * ৰুট b = ৰুট অভাৰ a * b আমি পূৰণ হৈ থাকিলে মাজত এই চিনটো মন কৰিলে হ'ল ইয়াত যদি পূৰণ হৈ থাকে আমি পাৰিম প্লাস হৈ থাকিলেও নোৱাৰিম আৰু হৰণ হৈ থাকিলে ৰুট অভাৰ a/b ৰুট অভাৰ a/b হলে আমি ৰুটডাল আমি ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটোক আমি দিব পাৰো এটো হ'বগৈ আমাৰ সত্য এবাৰ আহিছো কোৱেশ্চন নম্বৰ জি লৈ যদি বৰ্গমূল থাকে যুগ্ম সংখ্যাৰ বৰ্গমূল যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গমূল অযুগ্ম এটো সত্য কিন্তু আমি ইয়াত ইমাজিন কৰিলে হ'ল যুগ্ম সংখ্যাৰ আমি যদি 4 লওঁ আমি 4 ৰ বৰ্গমূল 2 পাওঁ 2 টো যেহেতু যুগ্ম সংখ্যা আৰু 169 এটা হৈছে অযুগ্ম সংখ্যা আৰু ইয়াৰ বৰ্গমূল আমি অযুগ্মই পাম এবাৰ আহিছো কোৱেশ্চন নম্বৰ এইচ লৈ কোৱেশ্চন নম্বৰ এইচ টো আছিল ৰুট অভাৰ 0 = 0 এটো আমাৰ সত্য এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 আছে খালি ঠাই পূৰ কৰা ফিল ইন দা ব্ল্যাঙ্কস দিয়া আছিল ফাৰ্স্ট আমি কোৱেশ্চনটো লৈছো ৰুট অভাৰ 25 ৰুট অভাৰ 25 5 আমি জানো যে ৰুট অভাৰ 25 5 কিন্তু ইয়াৰ ভিতৰুৱা কথাখিনি অকমান জানিব লাগিব আমি যে কেনেকেনো হয় 5 টো একচুয়ালি এই ৰুট অভাৰ 25 টো আমি লিখিলো ইয়াত এই ৰুটৰ মাজতে মানে আমি ইয়াতে 2 এটা লুকাই থাকে যেনে আমি ৰুট কিউবৰ ক্ষেত্ৰত আমি এটা কিউবৰ অনুশীলনটো কৰিম মানে ঘন কৰিম তেতিয়া আমি গম পাম ইয়াত 3 টো ডাইৰেক্টলি থাকেই মানে আমাৰ তো আমাৰ পিছত পঢ়িম এতিয়া ইয়াতে আমাৰ কি হয় ইয়াত 2 এটা লুকাই থাকে এতিয়া আমি 25 ক আমি 5 স্কয়াৰ হিচাপে ইয়াত যেনেকৈ আমি 25 ক আমি চুটিহৰণৰ নিয়মত কৰিলে 5 * 5 পাম আমি 5 স্কয়াৰ বুলি লিখিব পাৰো এতিয়া আমি কি কৰিম নেক্সট লাইনটো 5 স্কয়াৰটো থাকিলে 5 স্কয়াৰ হৈ থাকিল কিন্তু আমি ৰুটডাল যেতিয়া উঠাও এই ভিতৰত থকা এই 2 টো গৈ পেলাই 1/2 হিচাপে এই পাৱাৰটো লগত মাল্টিপ্লাই হয় আৰু a2 আৰু a2 কাটা যায় গতিকে আমি 5 টু দি পাৱাৰ 1 পাও দ্যাট মিন্স আমাৰ ৰিজাল্ট আমি 5 পাও এই ভিতৰত এই কথাখিনি আমাৰ অকমান গুৰুত্ব দিবলগীয়া কথা ঠিক তেনেদৰে আমাৰ এই 9 ৰ ক্ষেত্ৰতো ৰুট অভাৰ 81 ৰ ক্ষেত্ৰতো কি হয় ইয়াত এই 2 টো গৈ পেলাই আমাৰ ইয়াতে থাকে আৰু 81 যদি আমি কৰো চুটিহৰণৰ নিয়মত 3 আমাৰ 27 3 9 টাইম 3 আৰু 3 আমি 3 টু দি পাৱাৰ 4 পালো 81 ৰ জাগাত আমি 3 টু দি পাৱাৰ 4 লিখিছো আৰু এই 1/2 টো ৰুটডাল উঠালে 1/2 হৈ পেলাই পাৱাৰটো লগত মাল্টিপ্লাই হয়
গতিকে 2 ৰে 4 ক কাটিলে আমি 2 টাইম যাব 3 স্কয়াৰ মানে হ'বগে আমাৰ এনসাৰটো 9 তেনেকৈ আমাৰ ভিতৰৱা এখিনি কাম আমাৰ হয় এটা ঠিক তেনেদৰে ৰুট অভাৰ 169 ৰ বৰ্গমূল আমি 13 ডাইৰেক্টলি লিখিব পাৰো কিন্তু আমি ডাইৰেক্টলি লিখাৰ আৰত এই কথাখিনি জানিব লাগিব ৰুট অভাৰ 144 ৰ বৰ্গমূল আমাৰ 12 তেনেকে আৰু এটা কথা মন কৰিব লাগিব ইয়াত নেকি 144 আছে ইয়াত 144 যদি আমি ভাঙি নিও আমি 12 * 12 পাও আৰু 12 দুটা থাকিলে আমি বাহিৰলে যেতিয়া ওলাই আহিব এটা হৈ ওলাই আহে তোমালোকে হেনেকে মন ৰাখিলে হ'ব যদি দুটা থাকে বাহিৰলে ওলাই আহোতে এটা ওলাই আহে ইয়াতো ঠিক তেনেদৰে x স্কয়াৰ দুটা আছে y স্কয়াৰ দুটা আছে যেতিয়া বৰ্গমূল লম আমি কি হয় x দুটা থাকিলে এটা আহিব আৰু y দুটা থাকিলে এটা y আহিব তেনেকে ইয়াতো আমি 25 মানে হল 5 স্কয়াৰ 5 দুটা আছে গতিকে 5 এটা হৈ আহিব আৰু x দুটা থকাৰ কাৰণে এটা x আহিব তেনেকে আমি মন ৰাখিব পাৰো ঠিক তেনেদৰে কোৱেশ্চন নম্বৰ 7 to 3 স্কয়াৰ আছে 3 স্কয়াৰ হোৱাৰ কাৰণে 3 দুটা আছে গতিকে এটা 3 হল 5 চাৰিটা আছে গতিকে 5 দুটা হল এইটা যদি 5 স্কয়াৰ মানে হল 25 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো 75 পাম তেনেকে ইয়াতো দেখিছো 5 দুটা গতিকে এটা 5 7 দুটা গতিকে এটা 7 11 দুটা গতিকে এটা 11 গতিখিনি যদি আমি মাল্টিপ্লাই কৰো 385 পাম এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ মৌলিক উৎপাদকৰ সহায়ত বৰ্গমূল উলিওৱা মৌলিক উৎপাদকৰ সহায়ত আমাৰ বৰ্গমূল উলাব দিছিলে ৰুট অভাৰ 225 এটা 225 ক আমি প্ৰাইম ফেক্টৰাইজেচন কৰিম আমি 5 ৰে ডিভাইড কৰিম 5 ৰে যেতিয়া সুতিহৰণ নিয়মত কৰিম 225 ক আমি 45 টাইম যাব 5 ৰে আমাৰ 45 ক 9 টাইম যাব 3 3 দা 9 তে আমি ইয়াতে 225 ক আমি ভাঙি পেলাই কি পালো 3 দুটা আৰু 5 দুটা তো 3 দুটা থাকিলে আমি গমে পাইছো 3 এটা ওলাই আহিব আৰু এটা 5 ওলাই আহিব তাৰমানে আলটিমেটলি -15 হ'ব আমাৰ 225 ৰ বৰ্গমূল এটো একেদৰে আমি কৰিছো 1089 আমি সুতিহৰণ নিয়মত কৰিছো প্ৰথমতে 3 এর আছে 3 এর আছে 11 এর 11 এর তো এতিয়া আমি ইয়াত পাইছো যে 3 দুটা 11 দুটা 3 দুটা থাকিলে আমাৰ 3 এটা হৈ ওলাই আহিব আৰু 11 দুটা থাকিলে আমাৰ এটা 11 হৈ ওলাই আহিব 3 আৰু 11 মাল্টিপ্লাই কৰিলে আমি পামগে 33 ঠিক তেনেদৰে আমি 1764 এটুকু আমি তেনেকৈ কৰিছো সুতিহৰণত নিয়মৰে আমি গুটেখিনি ভাঙি লৈছো আশা কৰো তোমালোকে সুতিহৰণৰ নিয়মটো তোমালোকে জানা গতিকে মই ইমান ডিটেইলছ বুজাই দিয়া নাই 1764 ক আমি গুটেখিনি ভাঙোতে আমি পালো যে 2 দুটা 3 দুটা আৰু 7 দুটা 2 দুটা থাকিলে এটা 2 হ'ব 3 দুটা থাকিলে এটা 3 হ'ব 7 দুটা থাকিলে এটা 7 হ'ব আৰু ইহত গুটেকিটা মাল্টিপ্লাই কৰিলে আমি পামগে 42 তো ৰুট অভাৰ 1764 ৰ বৰ্গমূল হ'বগে 42 এতিয়া 4900 আমি বৰ্গমূল উলিয়াব লাগে 4900 আমাৰ বৰ্গমূল আমি কেনেকৈ কৰিম 4900 আমি সুতিহৰণৰ নিয়মত যেতিয়া কৰিম কৰোতে আমি 2 দুটা পালো 5 দুটা আৰু 7 দুটা 2 দুটা থাকিলে এটা 2 হ'ব 5 দুটা থাকিলে এটা 5 হ'ব 7 দুটা থাকিলে এটা 7 হ'ব গতিকে আমি মাল্টিপ্লাই যদি কৰো 70 পাম এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 5 লৈ 44100 তো এটো 44100 ক আমি যদি সুতিহৰণৰ নিয়মত কৰিম আমি এখিনি পাম ইয়াত আমি মন কৰিছো যে 2 দুটা পাইছিলো 3 দুটা 5 দুটা 7 দুটা 2 দুটা থাকিলে আমাৰ এটা 2 হ'ব 3 দুটা থাকিলে এটা 3 আৰু 5 দুটা থাকিলে এটা 5 7 দুটা থাকিলে এটা 7 গুটেখিনি যদি আমি মাল্টিপ্লাই কৰো 210 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আমাৰ এনেদৰে দিয়া আছিল এটা কোৱেশ্চন নম্বৰ আছে আমি কোৱেশ্চনটোৰ বৰ্গমূল উলাব লৈছে গতিকে আমি লিখি লৈছো ইয়াতে 4 এটা আছে 3 টো আছে আমি 15 টো ভাঙিছো 15 টো ভাঙিলে 3 * 5 কৰিছো 20 টো ভাঙিলে আমি 5 * 4 কৰিছো 49 ক ভাঙিলে 7 * 7 কৰিছো ইয়াত আমি মন কৰিম 4 ইয়াত আমাৰ দুটা আছিল গতিকে এটা 4 হ'ব 3 দুটা আছিল গতিকে এটা 3 হ'ব 5 দুটা আছিল গতিকে এটা 5 হ'ব 7 দুটা আছিল এটা 7 হ'ব দেখনি মাল্টিপ্লাই কৰিলে আমি 420 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ ইয়াত বৰ্গমূল উলাব লাগে আমি ৰদডাল দি লৈছো ইয়াত দেখিছো যে 7 টো আছে 20 টোক আমি 7 * 4 কৰিলো 30 টোক আমি 4 * 8 কৰিলো আৰু 2 কিউব মানে আমি কি কৰিলো 8 কৰিলো আমি ইয়াত মন কৰিছো আমি দুটা পেয়াৰ বনাবলৈ চেষ্টা কৰিছো ইয়াতে দেখিছো যে 4 দুটা আছিল গতিকে এটা 4 হ'ব 7 দুটা আছিল গতিকে এটা 7 হ'ব 8 দুটা আছিল গতিকে আমাৰ এটা 8 হ'ব আৰু গুটেখিনি যদি আমি মাল্টিপ্লাই কৰো 224 পাম
এইবাৰ আহিছো আমি কুৱেশ্যন নম্বৰ 4 লৈ কুৱেশ্যন নম্বৰ 4 টো আছে এনে ধৰণৰ একে উৎপাদক জোৰ কৰা পিছত বৰ্গমূলবোৰ মুখে মুখে উলিয়াই লিখা হল কৰিব নালাগে এটা একে উৎপাদক জোৰ কৰা দ্যাট মিন্স ইয়াতো একে উৎপাদক আমাৰ জোৰ হৈয়ে আছে কিয়নো ইয়াত চোৱা 2 বৰ্গমূল 2 স্কয়াৰ বৰ্গমূল ওলাব দিছে গতিকে 2 দুটা আছে এটা 2 হ'ব 5 দুটা আছে গতিকে এটা 5 হ'ব আমাৰ এনসাৰটো হ'বগে 10 ইয়াতো 6 চাৰিটা আছে গতিকে 6 দুটা হ'ব 7 দুটা আছিল গতিকে এটা হ'ব দুইটা যদি আমি মাল্টিপ্লাই কৰো আমি 252 পাম তাৰ পিছৰ কোৱেশ্চনটো আমি চোৱা ইয়াতে 1/2 দুটা আছিল গতিকে এটা 1/2 হ'ব 5 মানে 25ক আমি যদি 5 স্কয়াৰ কৰো তো দুটা 5 হ'ব এটা 5 আমি লম তো আমাৰ এনসাৰটো হ'ব 5/2 13 to the power 4 13 আমাৰ চাৰিটা আছিল গতিকে দুটা হ'ব বৰ্গমূল ললে আৰু 7 যদি 6টা আছে গতিকে আমাৰ তিনটা হ'ব ইয়াতো আমি কোৱেশ্চন নম্বৰ 5 টো 2 আছিল আমাৰ চাৰিটা 2 চাৰিটা থকাৰ কাৰণে দুটা হ'ব 3 ইয়াতে এটা 3 পাম আৰু ইয়াত আমি কি কৰিছো 7 দুটা 3 ইয়াত আৰু এটা পাম নহয় আমি ইয়াতে 33 যদি আমি ভাঙি দিও 11 into 3 হ'ব ইয়াৰ 3 টো আৰু ইয়াৰ 3 টো মিলি পেলাই এটা 3 7 ইয়াত দুটা আছে এটা 7 আৰু ইয়াত 11 আৰু এই 11 টো মিলি পেলাই এটা 11 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আমি 4 মানে 2 স্কয়াৰ হয় 2 স্কয়াৰ মানে আমি 2 এটা লম এটোক আমি 6 স্কয়াৰ হয় 6 স্কয়াৰ এটা 6 লম 9 স্কয়াৰ মানে এটা 9 লম তেনেকে আমি ইয়াটো কি কৰিছো এটো আমি 12 টোক আমি যদি ভাঙো 4 into 3 হ'ব আৰু ইয়াতে 21 টোক যদি ভাঙো 7 into 3 হ'ব 20 টোক যদি ভাঙো আমি 4 into 5 হ'ব আৰু 35ক ভাঙিলে 5 into 7 হ'ব ইয়াত মন কৰিম যে 4 দুটা আছে ইয়াতে গতিকে এটা 4 3 দুটা আছে ইয়াতে 3 দুটা আছে গতিকে এটা 3 7 দুটা আছে ইয়াতে গতিকে এটা 7 আৰু 5 দুটা আছে এটা 5 দেখিনি হ'ব আমাৰ বৰ্গমূল এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনটো লৈছো ইয়াত 5 দুটা আছে গতিকে 5 এটা হৈছে 6 ইয়াতে কি কৰিছো 2 into 3 বুলি ভাবি ললো আমি 2 into 3 বুলি ভাবিলে আৰু ইয়াত 2 চাৰিটা 2 পাঁচটা আছিল আৰু ইয়াত এটা আছিল তো মানে 2 ছয়টা হৈ গল 2 ছয়টা হোৱাৰ কাৰণে আমি তিনটা ললো 3 ইয়াত তিনটা আছিল আৰু ইয়াত এটা আছিল তো 3 চাৰিটা হোৱাৰ কাৰণে 3 দুটা ললো 5 ইয়াত দুটা আছিল গতিকে এটা 5 তো ইয়াতে 25/4 মানে 5 is 25ক আমি 5 স্কয়াৰ কৰিব পাৰো 4ক আমি 2 স্কয়াৰ কৰিব পাৰো তো 5/2 হ'ব এনসাৰটো তাৰ পিছত আমি এটো কোৱেশ্চন মন কৰিম ইয়াতে আমি এটো যদি ভাঙো মিশ্ৰ ভগ্নাংক যদি ভাঙো 25 4 গুণ 100 100 লগত 121 যোগ কৰিলে 121 121/25 হ'ব তো 11 মানে 121 মানে হল 11 স্কয়াৰ ইট মিন্স 11 লম আমি 5 স্কয়াৰ 25 ৰ 5 স্কয়াৰ মানে আমি 5 লম ইয়াতে এটো আমি কি হয় ইয়াতে যেহেতু আমি মন কৰিলে দেখিম যে স্কয়াৰ আৰু ৰদডাল উঠি যায় আমাৰ থাকিবগে 72 এবাৰ আমি 5 নম্বৰ কোৱেশ্চন লাইছো মান নিৰ্ণয় মান উলিয়াবলৈ দিছে আমাৰ ইকুৱেশন খিনি ফাৰ্স্ট কোৱেশ্চন টো আছিল √9 আমি জানো যে √9 ৰ বৰ্গমূল 3 √25 মানে হল 5 5 + 3 8 হৈ যাব √81 ৰ বৰ্গমূল আমাৰ 9 √36 ৰ বৰ্গমূল 6 9 - 3 9 - 6 = 3 তাৰ পিছৰ কোৱেশ্চনটো আমি লৈছো 3 টো কোৱেশ্চন নম্বৰ 3 টো আছিল 49 আৰু 64 49 ৰ বৰ্গমূল আমাৰ 7 64 ৰ বৰ্গমূল 8 8 7 দা 56 ইয়াতো 144 ৰ বৰ্গমূল আমাৰ 12 10 ৰ বৰ্গ 100 ৰ বৰ্গমূল আমাৰ 10 1/2 টো আছে 9 ৰ বৰ্গমূল আমাৰ 3 25 ৰ বৰ্গমূল আমাৰ 5 এখিনি থাকিব 12/10 টো আমাৰ আছে 1 এটো মাল্টিপ্লাই কৰিছো 3 আৰু 1 ৰ লগত মাল্টিপ্লাই কৰিলে 3 5 আৰু 2 ৰ লগত মাল্টিপ্লাই কৰিলে 10 এতিয়া আমি যেহেতু এটো এটা সদৃশ ভগ্নাংক মানে আমাৰ তলৰ গিটা একে হৈ আছে গতিকে আমি তলৰ দুইটা আমি লসাগু হিচাপে লৈ কৰিব পাৰো 10 আৰু 10 ৰ লসাগু আমাৰ 10 হ'ব ওপৰত আমি এটা মাইনাস কৰিলে হল 12 - 3 মানে 9 মাইনাসটো হ'ব 9/10 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ 72 into 2 72 আৰু 2 মাল্টিপ্লাই কৰিলে আমাৰ 144 পাম 144 ৰ বৰ্গমূল হ'বগে 12 এতিয়া ইয়াতে কোৱেশ্চন নম্বৰ 6 টো আছিল 13 স্কয়াৰ - 12 স্কয়াৰ 13 স্কয়াৰ মানে আমি জানো 169 আৰু 12 স্কয়াৰ মানে আমি জানো 144 169 ৰ পৰা 144 মাইনাস কৰিলে আমি 25 পাম 25 ৰ বৰ্গমূল 5 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আমাৰ 2 টো ইয়াত আছে 6 স্কয়াৰ মানে হল 36 8 স্কয়াৰ মানে হল 64 36 আৰু 64 আমি যদি প্লাস কৰো 100 পাম 100 ৰ বৰ্গমূল আমাৰ 10 10 to the 20 এবাৰ কোৱেশ্চন নম্বৰ আহিছো আমি 8 লৈ কোৱেশ্চন নম্বৰ 8 টো আছিল 13 টো ইয়াত আমাৰ 13 হৈ আছে 7 স্কয়াৰ মানে হল 49 আৰু 6 স্কয়াৰ মানে হল 36
49 over 36 গলে আমাৰ 13 হ'ব 13 দুটা আছে গতিকে 13 into 13 মানে আমাৰ বৰ্গমূল 13 হৈ যাব এবাৰ আমি কোৱেশ্চন নম্বৰ 9 লৈ আহিছো 6 6 দা আমি 36 লিখিছো 3 স্কয়াৰ 9 লিখিছো 2 স্কয়াৰ 4 লিখিছো গোটেই কিটা প্লাস কৰোতে আমি পাইছো 49 49 ৰ বৰ্গমূল আমাৰ 7 ইয়াতে আমি root over 16 ৰ বৰ্গমূল আমি পালোগে 4 36 root over 36 মানে হল আমাৰ 6 তো ইয়াত দেখিছো যে মাইনাসত আমাৰ 6 আছে প্লাসত আছে 4 মাইনাসত বেছি আছে কিমান বেছি আছে -2 ওপৰ স্কয়াৰটো থাকিলে যে -2 যদি আমি দুটা মাল্টিপ্লাই কৰো আমি পামগে 4 মাইনাসে প্লাস 2 to the 4 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 টো আছে এনে ধৰণৰ 8 স্কয়াৰ মানে হল আমি 64 লিখিছো 6 স্কয়াৰ মানে 36 3 স্কয়াৰ মানে 9 1 স্কয়াৰ মানে 1 ইয়াত আমি মন কৰিম 64 টো আৰু ইফালে 9 টো প্লাসত আছে গতিকে 73 হবগে আমাৰ টোটাল প্লাসত আৰু 36 আৰু 1 টো আমাৰ মাইনাসত আছে গতিকে -37 হ'ব 73 বা 37 মাইনাস কৰিলে আমি 36 পাম 36 ৰ বৰ্গমূল হবগে 6 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 12 লৈ কোৱেশ্চন নম্বৰ 12 টো আছিল এনে ধৰণৰ 1 টো আছে root over 100 root over 100 ৰ মানে 1 ৰ বৰ্গমূল আমাৰ 10 হ'ব আৰু ইয়াতে আমি কি কৰিছো মিশ্ৰ ভগ্নাংকটো আমি ভাঙিছো তো আমি ভাঙিলে 4 থাকিব 4 গুণ 8 একে 9 9/4 হ'ব তাৰ root over 9 মানে হল আমাৰ 3 root over 4 মানে হল আমাৰ 2 এতিয়া 10 আৰু 2 ৰ পৰা আমি এলসিএম লৈছো 10 আৰু 2 ৰ এলসিএম আমি সকলোৱে জানো 10 হ'বগে 10 এৰে 2 যদি 10 এৰে 10ক ডিভাইড কৰিলে 1 টাইম যাব 1 টো এই 1 টোৰ লগত মাল্টিপ্লাই কৰিলে 1 2 ৰে 10ক ডিভাইড কৰিলে 5 টাইম যাব 5 3 দা 15 তো 15 আৰু 1 প্লাস কৰিলে 16 তলত 10 থাকিব তো আমাৰ আনসাৰটো হ'বগে 16/10 তো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 13 লৈ কোৱেশ্চন নম্বৰ 13 টো আছিল এনে ধৰণৰ ইয়াত আমাৰ এটা মিশ্ৰ ভগ্নাংক দিয়া আছে মিশ্ৰ ভগ্নাংকটো আমি পোনপ্ৰথমে ভাঙি লৈছো 81 টো তলত থাকিব 81 1 দা 81 81 ৰ লগত 63 প্লাস কৰিলে 144 পাম ইয়াত হৰণ চিহ্নটো হৰণ হৈ আছে আৰু ইয়াতে আমি এটো মিশ্ৰ ভগ্নাংক হিচাপে ভাঙিছো 36 টো আছে 36 ৰ লগত আমি 7 মাল্টিপ্লাই কৰি 4 টো আমি যদি যোগ কৰো আমি পামগে 256/36 The 144 ৰ বৰ্গমূল আমাৰ 12 81 ৰ বৰ্গমূল আমাৰ 9 256 ৰ বৰ্গমূল 16 36 ৰ বৰ্গমূল আমাৰ 6 এতিয়া আমি কি কৰিছো 12/9 টো আমি পাতিছো এই হৰণটো আমি কি কৰি দিছো পূৰণ কৰিছো হৰণটো পূৰণ কৰি দিওতে ইহতটো এইটো মানে প্ৰতিক্ৰম হৈ গৈছে বা ৰেচিপ্ৰকেল হৈ গৈছে 6/16 হৈ গল এতিয়া আমি এখিনি কাটা কাটি লঘিষ্ঠ আকাৰলৈ নিবলৈ চেষ্টা কৰিছো লঘিষ্ঠ আকাৰটো পালোগে আমি 1/2 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ root over a square plus b square ৰ মান উলিওৱা যদি a ৰ মান 3 b ৰ মান 4 হয় আৰু দুই নম্বৰটো কৈছে a ৰ মান 12 আৰু b ৰ মান 16 হয় আমি পোনপ্ৰথমে ফাৰ্স্ট কোৱেশ্চনটো লৈছো আমাক দিয়া আছে a ৰ ভ্যালু আমাৰ 3 b ৰ ভ্যালু আমাৰ 4 এটা আমাৰ root over a square plus b square ৰ ভ্যালু উলাব দিছে গতিকে আমি a ৰ জায়গাত আমি 3 বহাইছো স্কয়াৰটো আছে b ৰ জায়গাত আমি 4 বহাইছো 4 স্কয়াৰ হল 3 স্কয়াৰ মানে হবগে আমাৰ 9 3 স্কয়াৰ মানে 9 আৰু 4 স্কয়াৰ মানে হবগে 16 9 আৰু 16 প্লাস কৰিলে 25 25 ৰ বৰ্গমূল 5 এবাৰ আমি কোৱেশ্চন নম্বৰ 2 লৈ লৈছো a ৰ ভ্যালু আমাৰ আছিল 12 b ৰ ভ্যালু আছিল 16 root over a square plus b square ভ্যালু a ৰ জায়গাত আমি 12 বহাইছো b ৰ জায়গাত আমি বহাইছো 16 12 স্কয়াৰ মানে হল 144 to 16 স্কয়াৰ মানে হল 256 দুইটা যদি আমি প্লাস কৰো 400 পাম 400 ৰ বৰ্গমূল আমাৰ 220 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ যে নিখুত বৰ্গ কোন কেইটা আমাক বাছিব দিছে বাছি উলিয়াই বৰ্গমূল উলাব দিছে আমি নিখুত বৰ্গ এটা কথা জানো যে নিখুত বৰ্গ হবলৈ হলে আমি কি হ'ব লাগিব যে ইউনিট প্লেস মানে এককৰ ঘৰত কিছুমান নাম্বাৰ থাকিব লাগিব সেই নাম্বাৰ কেইটা থাকিলে আমি ক'ব পাৰো যে এইবোৰ হৈছে নিখুত বৰ্গ এটা কি নাম্বাৰ থাকিলে নিখুত বৰ্গ হয় যদি আমাৰ এককৰ ঘৰত 0 থাকে 1 থাকে 4 থাকে 5 থাকে 6 থাকে 9 থাকে এই গিটা যদি আমাৰ নাম্বাৰ থাকে তেতিয়া আমি ক'ব পাৰো যে এইটো নিখুত বৰ্গ ইয়াত আমি নিখুত বৰ্গ গিটা প্ৰথমতে বাছিম ইয়াত নিখুত বৰ্গ আমি পাইছো 169 5184 আৰু 36/25 ইহত কিয় নিখুত বৰ্গ হল কিয়নো আমাৰ এককৰ স্থানত এই নাম্বাৰ গিটাৰ কোনবা এটা নহয় কোনবা এটা নাম্বাৰ আছে তো 169 আমাৰ 9 পাইছো 9 থকাৰ কাৰণে আমাৰ নিখুত বৰ্গ হল ইয়াতে আমি 4 পাইছো 4 থকাৰ কাৰণে নিখুত বৰ্গ হল আৰু 36/25 ৰ ভিতৰত আমি 6 আৰু 5 পাইছো কাৰণে আমাৰ গিটা নিখুত বৰ্গ হল বাকি গিটা এই নাম্বাৰ গিটা নাই গতিকে সেই গিটা নিখুত বৰ্গ নহল
এতিয়া 169 আমি বৰ্গমূল জানোৱে 13 হ'ব 5184 আমি বৰ্গমূল আমি ছুটিহৰণৰ নিয়মত উলিয়াই চাম গতিকে আমি 72 পাম আৰু 36/25 ক যদি আমি বৰ্গমূল উলিয়াও 36 ৰ বৰ্গমূল আমি 6 পাম আৰু 25 ৰ বৰ্গমূল আমি 5 পাম তো আজিৰ ভিডিঅ'টোত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো আৰু পিছৰ কোৱেশ্চনখিনি আমি পাৰ্ট 2 হিচাপে সেকেন্ড ভিডিঅ'টোত আপলোড কৰিম তোমালোকে ভিডিঅ'টো চাই থাকিবা তোমালোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ